মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2024 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা মেথছৰ অংককেইটা মই কৰি দিছোঁ। আজি তোমালোকৰ সেকেন্ড ফেজৰ যেটা কোৱেশ্চন আছিল তাৰ ৰিজনিং জিকে আৰু ৰিজনিং বুজাই দিবলৈ লৈছোঁ। কমন আমি আৰম্ভ কৰিছোঁ। কোৱেশ্চন নম্বৰ 126 কি দিছে দুটা চিহ্নৰ আদান প্ৰদান কৰিলে তলৰ সমীকৰণটো শুদ্ধ হ'ব। তলৰ চাৰিটা বিকল্পৰ এটাই সমীকৰণটোৰ চিহ্নৰ আদান প্ৰদান বুজাই দিয়ে যিয়ে সমীকৰণটো শুদ্ধ কৰিব। শুদ্ধ বিকল্পটো বাছি উলিয়াব। আচ্ছা এই সমীকৰণটো তাৰমানে সমীকৰণটো হ'ল তোমাৰ এইটো দুটা চিহ্ন যদি আমি আদান প্ৰদান কৰোঁ তেনেহ'লে ই শুদ্ধ হ'ব। তেনেহ'লে কোনটো হ'ব পাৰে ৰাইট অপশ্যন। এটা চাইছা নহয় তোমালোকে আমি যদি প্লাসটো ইয়াত দিওঁ আৰু ইনটুটো ইয়াত দিওঁ তেতিয়া কি হ'ব। আচ্ছা এফালে 2 + 3 * 6 - 12 / 4 নহয়নে এইটো হ'ব। আচ্ছা এইবাৰ তোমালোকে চোৱা মই ইয়াত কৰি দিছোঁ 2 to 2 থাকিল ইনটুৰ কাম কৰিবা তোমালোকে ডেমিট ৰবা 2 + তাস কি হ'ব 3 6 are 18 18 বিয়োগ আছে 12 যদি 4 দি হৰণ কৰা তোমালোকৰ কিমান ৰিজাল্ট হ'ব তোমাৰ ৰিজাল্ট হ'ব 3। এতিয়া 2 + 8 কিমান হ'ব 20 20 - 3 17। তেনেহ'লে কি বুজি পালা যে তোমালোকৰ প্লাসটো ইনটু হ'ব ইনটুটো প্লাস হ'ব। ইয়াত আছে 2 নম্বৰ অপশনটো চাইছে নহয় ইনটু এণ্ড প্লাস ইনটু আৰু প্লাসক যদি তোমালোকে সলনি কৰা সমীকৰণটো শুদ্ধ হৈ পৰিব। নেক্সট এইবাৰ আহা তোমালোকৰ 127 লৈ কোৱেশ্চন। ভিন্ন ৰঙৰ তিনিটা বল 1 2 3 এটা বাকচত ৰখা হৈছে যাৰ ৰং ৰঙা বগা হালধীয়া ৰঙা বগা আৰু হালধীয়া। যেতিয়া এটা বল বাছি উলিয়াই অনা হয় তেতিয়া তলৰ কোনটো বল বগা ৰঙৰ হ'ব পাৰে। মানে তিনিটা ৰঙৰ বল ভিন্ন ৰঙৰ তিনিটা বল দিয়া আছে 1 2 3 তোমালোকে এটা বল বাছি উলিয়ালা হয়নে এটাৰ পৰা বাছি ললা মানে চকু মুদি ললা ধৰি লোৱা বাছি লোৱা নহয় জিগজাগ ষ্টাইলত তোমালোকে ললা ৰেন্ডম ষ্টাইলত তেতিয়া ৰঙা বল পোৱাৰ সম্ভাৱিতা তোমালোকৰ কিমান হ'ব এইটো কি হ'ব তেতিয়া তলৰ কোনটো বল বগা ৰঙৰ হ'ব পাৰে। যেতিয়া এটা ৰঙা বল উলিয়াই অনা হয় তেতিয়া তলৰ কোনটো বল বগা ৰঙৰ হ'ব পাৰে। Number 2 Number 1 Number 3 এইটো তোমালোকৰ কি হ'ব ডাটা অপৰ্যাপ্ত হ'ব ডাটা ইনএডিকুৱেট হ'ব। যেতিয়া এটা ৰঙা বল উলিয়াই অনা হয় তেতিয়া তলৰ কোনটো বল বগা ৰঙৰ হ'ব এইটো তোমালোকৰ ডাটা তথ্যখিনি সম্পূৰ্ণ দিয়া হোৱা নাই তাৰ মানে তথ্যখিনি এইখিনি তথ্যৰ যোগেদি আমি ক'ব নোৱাৰিম সেইকাৰণে অপশ্যন 1 টো কাৰেক্ট হ'ব। নেক্সট তোমালোকৰ কি দিছে 120 দাপোনত চোৱাত এটা ঘড়ীৰ কাটাই 9:30 দেখুৱালে প্ৰকৃত সময় কেইটা হ'ব। তেনেহ'লে নিশ্চয় এটা কিমান হ'ব 9:30 জাগাত 3:30 হ'ব 3:30 তাৰ 2 নম্বৰ অপশ্যনটো কেনেকৈ মই বুজাই দিছোঁ এইটো তোমালোকৰ ঘড়ী তোমালোকে জানা এইটো 12 এইটো হ'ব তোমালোকৰ 3 এইটো 6 আৰু এইটো 9 হয়নে তোমালোকে 9:30 বুলি আছে তাৰমানে তোমালোকৰ ঘড়ীৰ কাটাডাল এনেকুৱা আছে আৰু ইয়াত তোমালোকে দাপোনত চাইছা ক'ত চাইছা দাপোনত। এতিয়া দাপোনত যদি উলটি যাব নহয় বাওঁফালটো সোঁফাল হ'ব সোঁফালটো বাওঁফাল সেইকাৰণে এইটো কি হ'ব জাষ্ট এ মিনিট
তেনেহ'লে তোমালোকৰ কাটা দুডাল এনেকুৱা থাকিব হয়নে যেতিয়া প্ৰতিফলিত হ'ব প্ৰতিফলিত হোৱাৰ ফলত এনেকুৱা আছিল তেনেহ'লে অৰিজিনেলটো কেনেকুৱা হ'ব নিশ্চয় এনেকুৱা হ'ব তেনেহ'লে ইয়াত থাকিল তোমালোকৰ 3 আৰু ইয়াত থাকিল 6 তেনেহ'লে 6টা কিমান হ'ব 30 আৰু 3টা 30 হ'ব কাৰণ ঘড়ী কাটাডাল ইয়াত থকা মানে কি তোমালোকৰ আধা ঘণ্টা তোমালোকে জানা মিনিটৰ কাটাটো আৰু ঘণ্টাৰ কাটাটো ইয়াত থাকিব ৰাইট ইয়াত তোমালোকৰ এইটো আছিল ঘণ্টাৰ কাটা এইটো আছিল মিনিটৰ কাটা ৰাইট উলটা উলটি হৈ গ'ল সোঁফালটো বাওঁফাল হ'ল বাওঁফালটো সোঁফাল সেইকাৰণে 3টা 30 হ'ব যেটো মই আগতে কৈ দিছোঁ নেক্সট কোৱেশ্চন কি আছে 129 ইয়াত দিছে তোমালোকক এই ফিগাৰটো যে আছে এই ফিগাৰটোত তোমালোকৰ কেইটা ত্ৰিভুজ আছে উলিয়াব লাগে আমি কেনেকৈ কাউন্টিং কৰিম তোমালোকে চোৱা এইটো এটা ট্ৰায়াঙ্গেল হ'ল আৰু এইটো এটা দুটা হ'ল নহয় আৰু এইটো এটা তিনটা ৰবা মই অলপ সৰু কৰি দিছোঁ কাৰণ এইখিনিতে তোমালোকৰ তিনটা হৈ গ'ল ঠিক তেনেকৈ এইখিনিতে তোমালোকৰ কিমান হ'ল তিনটা তিনটা 6টা হ'ল ইয়াতো তিনটা আৰু ইয়াতো তিনটা 6টা আৰু 6টা জাষ্ট এ মিনিট ৰবা এটো ভালকে মই বুজাই দিবলৈ লৈছোঁ ৰবা ফাৰ্স্ট এইটো এটা এই মানে ডাঙৰটো দুটা হৈ গ'ল এইটো এটা এই ডাঙৰটো এটা 4টা হৈ গ'ল ঠিক তেনেকৈ এইটো এটা এই ডাঙৰটো এটা 6টা হ'ল এইটো এটা এই ডাঙৰটো এটা 8টা হ'ল নহয় 8টা হোৱাৰ পিছত এইবাৰ তোমালোকে চাবা এইটো এটা কিন্তু ট্ৰায়াঙ্গেল 9টা হ'ল আকৌ এই ডাঙৰটো এটা ট্ৰায়াঙ্গেল 10টা হ'ল এইটো সাইডত যদি 10টা তেনেহ'লে এইটো সাইডত কিমান হ'ব 10টা হ'ব নহয় হোৱাৰ উপৰিও তোমালোকে চাবা এইটো এটা কিন্তু ট্ৰায়াঙ্গেল তেন্তে 20টাৰ একটা 21টা তাৰ পিছত তোমালোকৰ এইটো কিন্তু আন এটা ট্ৰায়াঙ্গেল তেনে 20টা আৰু 21টা আৰু এটা 22টা হ'ব কিমানটা হ'ব 22টা দেখা যাকচোন অপচন আছে নাই অপচনত আছে তোমালোকৰ 2 নম্বৰ 22টা তাৰপিছত কি কৈছে শুদ্ধ বিকল্পটো বাছি লৈ খালি ঠাই পূৰ কৰা ইয়াত চাইছা তোমালোকৰ 2 4 3 6 8 2 1 0 মানে ইয়াত কিন্তু 2 নোহোৱা হৈ গৈছে মানে প্ৰথমটো নোহোৱা হৈ গৈছে ইয়াত প্ৰথমটো নোহোৱা হৈছে ইয়াত আকৌ সব ঠিক আছে কিন্তু পিছৰটো নোহোৱা হৈছে এই শূন্যটো নোহোৱা হৈছে তেনেহ'লে তোমালোকে প্যাটাৰ্নটো বুজিলা প্ৰথমটোৰ পৰা মানে ফাৰ্স্ট যেটো ডিজিট হেটো নোহোৱা হয় আৰু সেকেন্ডৰ পৰা লাষ্টৰ যেটো ডিজিট হেটো নোহোৱা হয় তেনেহ'লে ইয়াত আকৌ চাইছা ইয়াত প্ৰথমটো নোহোৱা হৈ গৈছে তেনেহ'লে নেক্সটত গৈ আমাৰ লাষ্টটো নোহোৱা হ'ব তাৰ মানে তোমালোকৰ লিখিব লাগিব 3 6 8 2 1 টো নোহোৱা হৈ গ'ল এইটো অপচন দেখা যাকচোন আছে নাই বাৰু 3 নম্বৰত নাই এই 4 নম্বৰত আছে তোমালোকে চাইছা যেটো মই কৈছো এইটো কাৰেক্ট আজিৰ ভিডিওটো ইমানখিনি থাকিল মানে 130 লৈকে থাকিল নেক্সট ভিডিওত তোমালোকে টিউনিং হৈ থাকিবা মই বাকিখিনি কৰি দিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ